নমস্কাৰ প্ৰিয় বন্ধুসকল, অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি এখন মাৰুতি চুজুকি বেলেনো লৈ আহিছোঁ। আপোনাৰ ডেল্টা মডেল হয়, 2019ৰ ৰেজিষ্ট্ৰেশ্যন। ফাৰ্ষ্ট অনাৰতে আছে। গাড়ীখনৰ অনাৰজন এজন ডক্টৰ আছিলে। খুব ভাল মেইনটেনেঞ্চত ৰাখিছে গাড়ীখন। আপোনাৰ ফুল ডিটেইলছ দি আছোঁ, ভিডিঅ'টো শেষলৈকে চাই থাকিব। যদি আপোনাৰ দাম দৰ মিলি যায়, ডিছপ্লেত আহি থকা নম্বৰটো কণ্টেক্ট কৰিব। এইবাৰ টায়াৰ কণ্ডিশ্যন চাব পাৰি, আপোনাৰ 40% আছে গোটেইকেইটাই। গাড়ীখন অকণমান ৰানিং হৈছে। গাড়ীখনৰ ফ্ৰণ্ট বাম্পাৰটোত অকণমান স্কেচ এটা আছিলে, আমি কালাৰ কৰাই দিছোঁ। বাকী গাড়ী অৰিজিনেল পেইণ্টত আছে, কোনো এক্সিডেণ্টেল ইছ্যু নাই। মই ফুল ডিটেইলছ দি আছোঁ, আপোনাৰ গোটেই চিল দেখাই আছোঁ, আপুনি চাই থাকিব। ছাইডৰ পিছৰ টায়াৰ এইবিলাক 40-50% আছে গোটেইকেইটাই। ভাল মেইনটেনেঞ্চত ৰখা গাড়ী, ফাৰ্ষ্ট অনাৰতে আছে গাড়ীখন। গাড়ীখনৰ ৰেজিষ্ট্ৰেশ্যন হৈছে গুৱাহাটী ৰেজিষ্ট্ৰেশ্যন। নাম্বাৰটো হৈছে A01EA7344 নাম্বাৰ। আপোনাৰ কৰাব লগা কাম নাই বৰ্তমান। গাড়ীটো আহিছে আজি, আপোনাৰ ভালকৈ টেপ্ৰন ৱাশ্বিং কৰাই নাই। টেপ্ৰন ৱাশ্বিং কৰি দিলে আৰু লুকটো আৰু ধুনীয়া হৈ যাব। ক'তো এটা স্কেচ নাই গাড়ীখনত, খুবেই ভাল কণ্ডিশ্যনত থকা গাড়ী। এই ফ্ৰণ্টৰ লেফ্ট ছাইডৰ টায়াৰটো চাব, এইবিলাক 40-50% আছে গোটেইকেইটাই। এক্সপায়াৰ টায়াৰটো কিন্তু আনটাচ হৈ আছে, কোম্পানীৰ পৰা অহা টায়াৰ কেইটাই লাগি আছে। দৰ্জা চিলকেইটা দেখাই দিছোঁ, এইবিলাক কোম্পানীৰ চিল হয়, কোনো এক্সিডেণ্টেল ইছ্যু নাই। লেফ্ট ছাইডৰ ফ্ৰণ্টৰ দৰ্জা এখন খুব ধুনীয়া হৈ আছে। পিছৰখন চাব পাৰে, লেফ্ট ছাইডৰ পিছৰখন এখন, এইবিলাক ফুল চিল আছে, কোনো এক্সিডেণ্টেল ইছ্যু নাই। আৰু মই ডিগিটো দেখাই দিছোঁ, এইবিলাক ফুল চিল আছে, কোম্পানীৰ চিল হয় এইবিলাক, কোনো এক্সিডেণ্টেল ইছ্যু নাই। আপুনি ফিজিকেলি আহি চালে গম পাব, ফটো ভিডিঅ'ত বহুত ধৰিব নোৱাৰি, এটা আইডিয়াহে কৰি ল'ব পাৰি জাষ্ট। এই চাব, আপোনাৰ গোটেই ফুল চিল আছে গাড়ী, কোনো এক্সিডেণ্টেল ইছ্যু নাই। সম্পূৰ্ণ চিল আছে গাড়ী, আৰু ডিগি যথেষ্ট ডাঙৰ আহল বহল, এইবিলাক ফুল চিল আছে। ডিগিও যথেষ্ট আহল বহল বেলেনৰ, মাৰুতি গাড়ী ডিজাৰ বেলেনৰ এইবিলাক ডিগি যথেষ্ট ডাঙৰ থাকে। এক্সপায়াৰ এটা আনটাচ হৈ আছে, আজিলৈকে ব্যৱহাৰ কৰা নাই। বাকী আপোনাৰ এইবিলাক জেক ভিলেঞ্চৰ পলিথিনে খোলা নাই আজিলৈকে। বাকী আপুনি ৰাইট ছাইডৰ পিছৰখনৰ দৰ্জা চিলটো চাব, এইবিলাক কমপ্লিট চিল আছে, ফুল চিল হয়, কোম্পানীৰ চিল, কোনো এক্সিডেণ্টেল ইছ্যু নাই। এখনো চাব পাৰে, এইবিলাক ফুল চিল আছে গাড়ী, কোনো এক্সিডেণ্টেল ইছ্যু নাই। মই আপোনাৰ বনেটৰ চিলটো আৰু ইঞ্জিনটো দেখাই দি আছোঁ, চাই থাকিব। এই বনেটৰ চিলটো চাব, এইবিলাক কোম্পানীৰ চিল হয়। কোনো এক্সিডেণ্টেল ইছ্যু নাই। গাড়ী আপুনি ফিজিকেলি আহি চালে গম পাব গোটেইখিনি। গাড়ীখনৰ খুব ধুনীয়া কণ্ডিশ্যনত ৰাখিছে গাড়ীখন। ইঞ্জিনটো চাব, এফ্ৰণ্টটো চাই ল'ব, এফ্ৰণ্ট এইবিলাক কোম্পানীৰ চিল হয়, কোনো এক্সিডেণ্টেল ইছ্যু নাই। ইঞ্জিন চাব, কোনো লিকেজ নাই, আজিলৈকে ৰেঞ্চ লগা নাই ইঞ্জিনত, গোটেই চিল আছে গাড়ী। আপুনি ইঞ্জিন গিয়াৰ বক্সৰ 6 মাহ আপুনি গেৰাণ্টি পাই যাব ইঞ্জিন গিয়াৰ বক্সৰ। আৰু আমি গাড়ীখনৰ দাম ৰাখিছোঁ 5 লাখ টকা। গোটেইখিনি কাগজ পাতি কৰাই দিম, ৰিফাইনেন্স কৰাব বিচাৰে ৰিফাইনেন্সো হৈ যাব। এফ্ৰণ্টটো চাব, লেফ্ট ছাইডৰ এইটো এফ্ৰণ্ট, এইবিলাক কোম্পানীৰ চিল হয়। মই গাড়ীখনৰ ইণ্টেৰিয়ৰটো দেখাই দি আছোঁ, চাই থাকিব। খুব ধুনীয়া হৈ আছে, ভাল মেইনটেনেঞ্চত ৰাখিছিল গাড়ীখন। আপোনাৰ ৰানিংটো দেখাই দি আছোঁ। আপোনাৰ গাড়ীখন চলিছে 54,157 কিলোমিটাৰ। আপোনাৰ এয়াৰবেগ ষ্টাৰিঙত এটা আছে, আপোনাৰ ডেছবৰ্ডত এটা আছে, তাৰপিছত আপোনাৰ কোম্পানী ভিতৰত মিউজিক ছিষ্টেম হয় এইটো, আপোনাৰ AC হিটাৰ, অট'মেটিক ক্লাইমেট কণ্ট্ৰল, তাৰপিছত আপোনাৰ গাড়ী মেনুৱেল হয়। আপোনাৰ ছিট কভাৰকেইটাও চাব পাৰে, এইবিলাক খুব ধুনীয়া হৈ আছে। আপুনি লৈয়ে গাড়ীখনৰ একো কৰাব লগা নাই, ছিট কভাৰ সলাব লগা নাই, খালি চলাই থাকিলেই হ'ল তেল ভৰাই। আপোনাৰ 4 পাৱাৰ উইণ্ডো আছে, মিৰৰ এডজাষ্টেবল আছে। আপোনাৰ মই পিছফালৰ ছিটটোও দেখাই দি আছোঁ, চাই থাকিব। পিছফালৰ ছিটটো ক'তো ফাটা ফুটা তেনেকুৱা নাই, ধুনীয়া নিট এণ্ড ক্লিন হৈ আছে ইণ্টেৰিয়ৰো। আপোনাৰ ভাল মেইনটেনেঞ্চত ৰাখিছিল গাড়ীখন, অনাৰজন এজন ডক্টৰ আছিলে। খুব ধুনীয়া হৈ আছে গাড়ীখন ইণ্টেৰিয়ৰটো। পাৱাৰ উইণ্ডোকেইটাও দেখাই দি আছোঁ, চাব কেনেকুৱা ধুনীয়াকৈ কাম কৰি আছে। আপোনাৰ এইটো লেফ্ট ছাইডৰ ফ্ৰণ্টৰখন হয়, ৰাইট ছাইডৰ ফ্ৰণ্টৰখনো চাব, এইবিলাক খুব ধুনীয়া কাম কৰি আছে। আপোনাৰ
খুবেই ধুনীয়া হৈ আছে। আপোনাৰ লেফ্ট ছাইডৰ পিছৰখন এইখন এইবিলাক খুব ধুনীয়া কাম কৰি আছে। আপোনাৰ এখন ৰাইট ছাইডৰ পিছৰ এইখন খুব ধুনীয়া কাম কৰি আছে। খুব ভাল কণ্ডিশ্যনত আছে গোটেইখিনি, কৰাব লগা কাম নাই গাড়ীখনত। আৰু যদি আপুনি ৰিফাইনেন্স কৰি ল'ব বিচাৰে ৰিফাইনেন্সো হৈ যাব, আমাৰ অল অসম ৰিফাইনেন্স হৈ যায়। আপোনাৰ প্ৰফাইল বেংকিং ভাল হ'লে 1,30,40,000 টকা ডাউন পে'মেণ্টত গাড়ীখন ওলাই দিব পাৰিম। আৰু গাড়ীখন যদি আপুনি ফিজিকেলি চাব বিচাৰে আহিব লাগিব, আমাৰ মঙলদৈ পুনীয়া, ডিষ্ট্ৰিক্ট দৰং হয়। খুব ভাল কণ্ডিশ্যনত আছে। আপুনি 6 মাহৰ ইঞ্জিন গিয়াৰ বক্স গেৰাণ্টি পাব। আজিলৈ ইমানেই, ধন্যবাদ ভিডিঅ'টো সকলোৱে চাই থাকক।